নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। এখন ইংৰাজী উপন্যাস ডেন চিৱাজগনৰ কাহিনীৰ আধাৰত অসমৰ পটভূমিত উভতি নহাৰ ঠিকনা নামেৰে এটা নতুন কাহিনী আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। এয়া উভতি নহাৰ ঠিকনাৰ প্ৰথম খণ্ড। স্মৃতিৰ দস্তাবেজ আৰু এজনী অচিনাকি কিশোৰী। ফাগুনৰ সেই উদাস আবেলিটোত তেজপুৰৰ কলিবাৰীৰ বৰুৱা নিবাসত নিস্তব্ধতাই যেন এক গধুৰ চাদৰহে পাৰি দিছিল। অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাণজিৎ বৰুৱাই তেওঁৰ বাৰাণ্ডাৰ পুৰণি আৰামী চকীখনত বহি আছিল। তেওঁৰ চকুহাল শূন্যত নিবদ্ধ, য'ত কেৱল অতীতৰ ধূলিয়ৰী বাটবোৰ ভাহি উঠে। ওচৰৰ ব্ৰহ্মপুত্ৰৰ পৰা বৈ অহা চেঁচা বতাহজাকৰ বাবে চোতালৰ শুকান শিমলু পাতবোৰে এক মৰ্মান্তিক শব্দ তুলিছে। প্ৰাণজিৎ বৰুৱাৰ বাবে সময় 10 বছৰ আগতেই স্তব্ধ হৈ গৈছিল। তেওঁৰ হাতত থকা চাহকাপটো চেঁচা হৈ পৰিছিল, কিন্তু তেওঁৰ খেয়াল নাই। তেওঁৰ দৃষ্টি নিবদ্ধ আছিল কোলাত থকা এখনি পুৰণি এলবামৰ ওপৰত। তাত এজনী কিশোৰীৰ হাঁহি ভৰা মুখ, তেওঁৰ একমাত্ৰ কন্যা প্ৰিয়া। 2010 চনৰ সেই অভিশপ্ত 2 মাৰ্চ। দিনটো আছিল প্ৰিয়াৰ মেট্ৰিক পৰীক্ষাৰ শেষৰটো দিন। তেজপুৰৰ দৰং কলেজৰ কেন্দ্ৰৰ পৰা তাই উভতি অহাৰ কথা আছিল। পুৱা ওলাই যাওঁতে তাই দেউতাকক কৈছিল, দেউতা, আজি শেষ। তাৰপিছত আমি কাইলৈকে গুৱাহাটীৰ জেঠাইহঁতৰ ঘৰলৈ যাম দেই। আপুনি কিন্তু কিতাপৰ মাজত সোমাই নাথাকিব। প্ৰাণজিতে তাইৰ মূৰত হাত ফুৰাই দিছিল। তাই চাইকেলখন লৈ গেটৰ মুখলৈ গৈ এবাৰ পিছলৈ ঘূৰি চাইছিল। সেইটোৱেই আছিল প্ৰিয়াৰ শেষ স্মৃতি। তাৰপিছত তাই যেন নিশাৰ কুঁৱলীৰ মাজত বিলীন হৈ গ'ল। পুলিচৰ তদন্ত, ওচৰ চুবুৰীয়াৰ সহানুভূতি, বাতৰি কাকতৰ বিজ্ঞাপন, সকলোবোৰ সময়ৰ সোঁতত ম্লান হৈ পৰিল। মানুহে ক'লে তাই পলাই গ'ল, পুলিচে ক'লে অপহৰণ হ'ল। কিন্তু এজন পিতৃৰ হৃদয়ে জানিছিল, তেওঁৰ আদৰৰ প্ৰিয়াৰ লগত কিবা এক চৰম অন্যায় ঘটিছিল। হঠাৎ গেটখন মেৰমেৰাই খোলাৰ শব্দত প্ৰাণজিৎ বৰুৱা বাস্তৱলৈ ঘূৰি আহিল। এখন কলা ৰঙৰ দামী স্কৰ্পিঅ' গাড়ী তেওঁৰ চোতালত ৰৈছে। গাড়ীখনৰ পৰা এজন সুঠাম প্ৰায় 40 বছৰীয়া মানুহ নামি আহিল। তেওঁৰ পিন্ধনত এটা নিখুঁত বগা চাৰ্ট আৰু কলা পেণ্ট। মানুহজনৰ গহীন ব্যক্তিত্বই প্ৰাণজিতক অলপ আচৰিত কৰিলে। মানুহজনে আগুৱাই আহি ক'লে, নমস্কাৰ বৰুৱা ছাৰ, মই ঋতুৰাজ শইকীয়া। ইয়াৰ ওচৰৰে বাগিচা এখনত নতুনকৈ মেনেজাৰ হৈ আহিছোঁ। চহৰত আপোনাৰ নাম বহুত শুনিছোঁ। আপোনাৰ নিচিনা এজন বিদগ্ধ পণ্ডিতক লগ নধৰাকৈ থাকিব নোৱাৰিলোঁ। প্ৰাণজিতে চশমাযোৰ ঠিক কৰি ক'লে, বহক ঋতুৰাজ বাবু, আহক। ঋতুৰাজে গাড়ীৰ পিছফালৰ দুৱাৰখন খুলি দিলে। নুপুৰ, নামি আহা মাজনী, ছাৰক সেৱা কৰা। গাড়ীৰ পৰা এজনী 7-8 বছৰীয়া সৰু ছোৱালী নামি আহিল। তাইৰ পিন্ধনত এটা নীলা ৰঙৰ ফ্ৰক। তাই লাহে লাহে খোজ পেলাই দেউতাকৰ হাতত ধৰিলে। প্ৰাণজিৎ যেন সেই ঠাইতে শিল পৰা কপৌৰ দৰে ৰৈ গ'ল। তেওঁৰ চকুৰ পানী টপককৈ ফটোখনৰ ওপৰত পৰিল। সেই একেই ঢৌ খেলোৱা চুলি, সেই একেই স্ফটিকৰ দৰে চকুৰ মণি। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল নুপুৰৰ থুতুৰিত থকা সেই সৰু কলা তিলটো। ঠিক 10 বছৰ আগৰ সেই সৰু প্ৰিয়াজনীহে যেন আজি তেওঁৰ চোতালত থিয় দিছে। নুপুৰে প্ৰাণজিতৰ ফালে চাই এটি লাজকুৰীয়া হাঁহি মাৰিলে। তাই অজানিতে নিজৰ আঙুলিৰে চুলিখিনি কাণৰ পিছফালে গুজি ল'লে, ঠিক যিদৰে প্ৰিয়াই তাইৰ চুলিখিনি গুজি লৈছিল।
প্ৰাণজিতে যেন নিজৰ চকু দুটাকে বিশ্বাস কৰিব পৰা নাছিল। তেওঁৰ বুকুৰ ধপধপনি বাঢ়ি আহিল। মাজনী, তোমাৰ নাম কি? প্ৰাণজিতে অতি কষ্টেৰে নিজৰ থুকাথুকি মাতটো নিয়ন্ত্ৰণ কৰি সুধিলে। ছোৱালীজনীয়ে ক'লে, মোৰ নাম নুপুৰ। কণ্ঠস্বৰটো যেন একেই সুৰৰ। ঋতুৰাজে লক্ষ্য কৰিলে প্ৰাণজিতৰ মুখৰ পৰিৱৰ্তন। তেওঁ গহীনকৈ ক'লে, তাই বৰ মেধাৱী ছাৰ, কিন্তু কাৰো লগতে বেছি কথা নাপাতে। তাইৰ চকুহাল দেখিছেনে? কেতিয়াবা মই নিজেই ভয় খাওঁ তাইৰ চকুহাললৈ চাই। যেন তাই বহুত গোপন কথা জানে, যিবোৰ তাই ক'ব পৰা নাই। ঋতুৰাজৰ কথাটোৱে প্ৰাণজিতৰ বুকুত এটা কঁপনি তুলিলে। তেওঁ লক্ষ্য কৰিলে যে ঋতুৰাজে ছোৱালীজনীৰ হাতখন বৰ জোৰেৰে ধৰি আছে, যেন এৰি দিলেই তাই ক'ৰবালৈ পলাই যাব। চাহ খোৱাৰ পৰত ঋতুৰাজে চহৰৰ কথা, বাগিচাৰ কথা বহুত পাতিলে। কিন্তু প্ৰাণজিতৰ মনটো কেৱল নুপুৰৰ ওপৰতে আছিল। তেওঁ লক্ষ্য কৰিলে যে নুপুৰে ড্ৰয়িং ৰুমত থকা প্ৰিয়াৰ সেই পুৰণি পিয়ানোখনৰ ফালে একাষৰীয়াকৈ চাই আছে, যিখন পিয়ানো 10 বছৰে কোনেও চুই পোৱা নাই। ঋতুৰাজ যাবলৈ ওলাল। ছাৰ, আজি যাওঁ, আকৌ আহিম। আপুনি অকলশৰীয়া মানুহ, কিবা দৰকাৰ হ'লে ক'ব। আৰু নুপুৰৰ কাৰণে মই এজন ভাল গৃহ শিক্ষক বিচাৰি আছোঁ, আপুনি ক'বচোন। গাড়ীখন ধূলি উৰুৱাই গুচি গ'ল। কিন্তু প্ৰাণজিত বাৰাণ্ডাতে থিয় হৈ থাকিল। তেওঁৰ মনত এটা ভয়ংকৰ প্ৰশ্নই খুন্দা মাৰি থাকিল। এজনী সম্পূৰ্ণ অচিনাকি ছোৱালীৰ লগত তেওঁৰ নিখোজ হোৱা জীয়েকৰ ইমান নিখুঁত সাদৃশ্য কেনেকৈ থাকিব পাৰে? সেয়া কি কেৱল ঈশ্বৰৰ কোনো অদ্ভুত খেলা, নে 10 বছৰীয়া সেই বিভীষিকাৰ কোনো এক নতুন আৰু ৰহস্যময় অধ্যায়ৰ পাতনি? নিশা প্ৰাণজিতে সপোনত দেখিলে প্ৰিয়াই যেন সেই ঘন অৰণ্যৰ মাজৰ পৰা চিঞৰিছে, দেউতা, দেউতা, মোক ইহঁতৰ পৰা লৈ যোৱা, সেই মানুহবোৰ বৰ ভয়ংকৰ। প্ৰাণজিতে ককমককৈ সাৰ পালে। তেওঁৰ কপালৰ পৰা ঘাম বৈ আহিছে। তেওঁ সিদ্ধান্ত ল'লে, কাইলৈ তেওঁ সেই ৰহস্যময় চাহ বাগিচাৰ বঙলাটোলৈ যাবই লাগিব। নুপুৰ কোন আৰু ঋতুৰাজৰ অতীত কি, সেয়া তেওঁ জানিবই লাগিব। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে এই নতুন কাহিনীটো শুনি ভাল পাইছে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ডৰ বাবে। ধন্যবাদ।